অসংখ্য গণৰাজ্য দিৱস আজি এই পবিত্ৰ ক্ষণত সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ নগাঁও এই নুৰুল আমিন খেলপথাৰত ইতিমধ্যে পতাকা উত্তোলন হ'ল আৰু এটা সুন্দৰ পৰিৱেশ যিধৰণে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতবৰ্ষ এখন যিটো গণতান্ত্ৰিক দেশ আৰু এই যি আমাৰ গণতন্ত্ৰৰ আজি প্ৰতিষ্ঠা ৭৫টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে গতিকে সকলোলৈকে আমি সকলোৱে গৌৰৱান্বিত যে এনে এখন দেশত আমি সকলোৱে বসবাস কৰাৰ যিখন দেশৰ এখন শক্তিশালী গণতন্ত্ৰ গতিকে মই যিগৰাকী ব্যক্তিয়ে এই গণতন্ত্ৰত বিশেষকৈ এই সংবিধান প্ৰস্তুত কৰিছিলে বি.আৰ. আম্বেদকাৰ ডাঙৰীয়া তেখেতকো আমি শ্ৰদ্ধাৰে কৰিছোঁ আৰু বিশেষভাৱে আজিৰ দিনটোত মই সকলোকে মই শুভেচ্ছা জনাইছোঁ। এই বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ভাস্কৰ শৰ্মাৰ নেতৃত্বত এই আঁচনিটো গঢ়ি উঠাৰ কাৰণে আমি পৰম আনন্দ পাইছোঁ। কাৰণ মই নিজেও চৰকাৰী বিষয়া হিচাপে কাম কৰিছিলোঁ, কিন্তু এনেকৈ লাগি ভাগি ইমান ধুনীয়াকৈ তেওঁলোকে আহিছিলে যে প্ৰত্যেক দিনে আমি দেখোঁ মোৰ সন্মুখতে ঘৰ প্ৰত্যেক দিনে দেখিছোঁ কোনোবা এজন কাৰিকৰী বিষয়া ইয়াত আহিছে, এই ঠিকাদাৰ আহিলে, এই এক্সিকিউটিভ আহিলে, মানে কোন ক'ত আহিছে আমি তেনেকৈ গমেই নাপাওঁ। গতিকে তেখেতসকলে পৰম যত্ন কৰি এইটো কাম কৰিছে। গতিকে তেখেতসকলৰ ওচৰত আমি নথৈ কৃতজ্ঞ আৰু আমাৰ আঁচনিবিলাক দূৰলৈ গুচি গ'ল, কিন্তু এই আঁচনিখন আমি নিজাকৈ পালোঁ আৰু এই মাটিডোখৰ যিজনে দান দিছে কাৰণে এটা সৌভাগ্যৰ দিন যে এই খোৱাপানীৰ কাৰণে অসুবিধা হৈ থকা নমতীয়া গোহাঁইগাঁও অঞ্চলত আজি আমি এটা সৰ্বাংগ সুন্দৰ এটা এই পানী যোগান প্ৰকল্প গঢ়ি তুলিব পাৰিলোঁ আৰু আমি তাতকৈ বেছি আজি আনন্দিত হৈছোঁ যে গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত আমি এই অঞ্চলৰে বয়োজ্যেষ্ঠ চৰকাৰী বিষয়া নাগৰিক আমাৰ শ্ৰদ্ধাৰ যতীন ফুকনদেৱৰ দ্বাৰা আজি আমি এই আঁচনিখন উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসৰ্গা কৰিব পাৰিলোঁ। আৰু আপোনালোকে দেখিব ইয়াত প্ৰত্যেকজন মানুহৰ ইনভলভমেণ্ট আছে, আন্তৰিকতাৰে সৈতে তেখেতসকল লাগিছে, প্ৰত্যেকে নিজৰ নামত গছ পুলি ৰুইছে, ৰঙা চন্দনৰ পুলি ৰুইছে, প্ৰত্যেকজন বয়োজ্যেষ্ঠ লোক আমাৰ উপস্থিত আছে। তেখেতসকলৰ ঐকান্তিক প্ৰচেষ্টাৰে এই আঁচনিখন আমি আগুৱাই যাব আৰু ইয়াত যিজন জলমিত্ৰ তেখেতে যথেষ্ট লৈছে আৰু ভূমি দান কৰিছে। মই আমাৰ বিভাগৰ তৰফৰ পৰা ইয়াত আমি তেখেতসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আমি আজি জনাইছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা আমি আমাৰ খোৱাপানী যোগান বিষয়টোক বহুত প্ৰচাৰ প্ৰসাৰ আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি আমি গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকা উত্তোলন আমি আজি এই আঁচনিতে কৰিলোঁ আৰু ইয়াৰ দ্বাৰা আমি আমাৰ বিভাগটোক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ আৰু আমি যাতে অধিক দায়বদ্ধতাৰে আমাৰ সেৱা আগবঢ়াব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে